শিৱসাগৰত মধনীয়া থ আৰু দন্তীয়া থৰ তয়াময়া যুঁজ। মধনীয়া থ আৰু দন্তীয়া থৰ যুঁজে গচকিলে দণ্ডাধীশৰ মজিয়া। এটা অঞ্চলৰ নামৰ বানানক লৈ এই যুঁজ। দুটা ফৈদত বিভক্ত অঞ্চলৰ ৰাইজ। বিমূৰত শিৱসাগৰ জিলা প্ৰশাসন। কাঠপাৰ নে কাঠপাৰ? শিৱসাগৰত সৃষ্টি হৈছে মধনীয়া থ আৰু দন্তীয়া থৰ তয়াময়া যুঁজ। এই যুঁজত সৃষ্টি হৈছে দুটা ফৈদৰ। শিৱসাগৰ জিলাৰ এখন ঠাইৰ নামৰ বানানক লৈ সৃষ্টি হোৱা এই মতানৈক্য দণ্ডাধীশৰ মজিয়া পালে। এতিয়া বিমূৰত পৰিছে দণ্ডাধীশ, কিয়নো মধনীয়া থ আৰু দন্তীয়া থ দুয়ো ফৈদে দাখিল কৰিছে পৰ্যাপ্ত প্ৰমাণ। বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বহু পুৰণি চৰকাৰী দলিল দাখিল কৰিছে দুয়োটা পক্ষই। গাঁওখন এতিয়া বিভাজিত হৈছে মধনীয়া থ আৰু দন্তীয়া থ ফৈদত। পৰিস্থিতি এনে হৈ পৰিছে যে গাঁওখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লিখিত নাম চাইহে ৰাইজ সমাবেত হয়। মধনীয়া থ লিখা অনুষ্ঠানত দন্তীয়া থ ফৈদ নাযায় আৰু দন্তীয়া থ লিখা অনুষ্ঠানত মধনীয়া থ ফৈদ নাযায়। মুঠৰ ওপৰত অসমীয়া বৰ্ণমালাৰ দুটা বৰ্ণই গাঁওখনক বিভক্ত কৰাৰ উপক্ৰম হৈছে। এই গাঁওখন হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক কাঠপাৰ গাঁও। ঐতিহাসিক শিৱসাগৰৰ পুখুৰী চাৰিটা পাৰ ক্ৰমে পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ। শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰাৰ আগতেই অৱস্থিত আছিল এখন কাঠপাৰ গাঁও। এই গাঁওখন কাঠপাৰ নামৰ সৈতে জড়িত হৈ আছে বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ নাম। আহোম স্বৰ্গদেউ চুৰামফাৰ দিনত এছাম আহোম ৰাজবিষয়া ষড়যন্ত্ৰ বলি হৈ গুৰু নিত্যানন্দদেৱ স্বৰ্গদেউ ৰোষৰ বলি হয়। স্বৰ্গদেৱে গুৰুক মৃত্যুদণ্ড বিহে। ৰজাৰ আদেশ গুৰুৱে মানি লয় যদিও চাওডাঙৰ হাতত মৰাৰ সলনি ধ্যানত বহি স্বমৃত্যুক আঁকোৱালি লয়। মৃত্যুদণ্ড দিয়াৰ আগতেই গুৰুৰ মৃত্যু দেখি চাওডাঙে পলায়ন কৰাৰ স্বৰ্গদেউ ৰোষৰ পৰা বাচিবলৈ গুৰু নিত্যানন্দদেৱৰ শিষ্যসকলে কৌশলেৰে নাৱত গুৰুৰ নশ্বৰ দেহ লৈ দিখৌ নৈয়েদি ভটিয়াই দৰিকা নৈ হৈ বৰ্তমানৰ কাঠপাৰ গাঁৱৰ কায়স্থ লোক বৰকাঠৰ ভঁৰালৰ তলত গুৰু শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ দেহ মনে মনে দাহ কৰে। বৰকাঠে তেওঁ কিবা কৰা দোষৰ বাবে ভঁৰাল জাহ গ'ল বুলি সমাজক ক'লে। এই বৰকাঠৰ ভঁৰাল থকা ঠাইত স্থাপন হ'ল এখন থান, শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ থান। তেতিয়াৰ পৰা কায়স্থ বৰকাঠৰ নাম অনুসৰি সেই ঠাইৰ নাম পৰিল কাঠপাৰ। এতিয়া এই কাঠপাৰৰ নামক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত মতবিৰোধ হৈছে। এচামে কৈছে কাঠপাৰ, আনচামে কৈছে কাঠপাৰ। শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ থানৰ নামত যদি কাঠপাৰ লিখা আছে তেন্তে ৰংগমঞ্চত লিখা আছে কাঠপাৰ বুলি। এখন বিদ্যালয়ৰ নামত যদি কাঠপাৰ বুলি লিখা আছে, আন অনুষ্ঠানত লিখা আছে কাঠপাৰ বুলি। মুঠৰ ওপৰত এই দুটা বৰ্ণৰ খেলি মেলিত অঞ্চলটোৰ মানুহৰ মাজত মতান্তৰে দেখা দিছে। বিষয় নিষ্পত্তিৰ বাবে দণ্ডাধীশৰ আগত গোচৰ পৰিল। দুই পক্ষৰ বহুজন লোকে বহুত দলিল তথ্য পাতি প্ৰমাণ লৈ দণ্ডাধীশৰ আগত উপস্থিত হ'ল। দুই পক্ষৰ যুক্তি প্ৰমাণ দেখি দণ্ডাধীশে ল'ব পৰা নাই সিদ্ধান্ত। শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ মজিয়াৰ পৰা এতিয়া শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় অতিৰিক্ত আয়ুক্ত দণ্ডাধীশৰ মজিয়া পালে মধনীয়া থ আৰু দন্তীয়া থৰ যুঁজে। বিমূৰত পৰিছে প্ৰশাসন, কি সিদ্ধান্ত ল'ব? কি হ'ব অঞ্চলটোৰ নামৰ বানান, কাঠপাৰ নে কাঠপাৰ? এই দন্তীয়া থ মধনীয়া থ সম্পৰ্কত তাৰমানে এই বস্তুটো আপোনালোকক অকণমান আগৰ পৰা ক'ব লাগিব, যিহেতু বুৰঞ্জী ইয়াৰ বিষয়ে উল্লেখ আছে। চুকাফা বা খুৰা ৰজাৰ ৰাজত্বকাল আছিল 1552 খ্ৰীষ্টাব্দৰ পৰা 1611 খ্ৰীষ্টাব্দলৈকে। বুৰঞ্জীত আছে দেই, এইটো মই কোৱা কথা নহয়। আৰু সেই ঠিক একে সময়তে নৰনাৰায়ণৰ ৰাজত্বকাল আছিল 1540 খ্ৰীষ্টাব্দৰ পৰা 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈকে। সেই সময়ত যি নৰনাৰায়ণ আৰু আহোম ৰজা যুদ্ধত অৱতীৰ্ণ হৈছিল, সেই অৱতীৰ্ণ হোৱাৰ পিছত আহোম ৰজা পৰাজয় বৰণ কৰিছিল। তাৰপিছত এখন চুক্তি স্বাক্ষৰিত হৈছিল নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফা বা খুৰা ৰজাৰ মাজত। আৰু তেতিয়াৰ পৰা সেই চুক্তি কাৰ্যকৰী কৰিবলৈ গৈ শিৱসাগৰ পুখুৰীৰ পশ্চিম পাৰে থকা এই ঠাইডোখৰ কাঠপাৰত কায়স্থ মানুহসকলক ইয়াত সংস্থাপিত কৰিবলৈ বাধ্য হৈছিল আহোম ৰজা। আৰু তেতিয়াৰ পৰাই এইখন কায়স্থপাৰ গাঁও বুলি জনা যায়। আৰু সেই কাৰণেই শিৱসাগৰ পুখুৰীৰ পশ্চিম পাৰটোৰ নাম কায়স্থপাৰ বা কাঠপাৰ ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত আমি গম নোপোৱাকৈ একাংশ লোকে মধনীয়া থলৈ এটা অনুষ্ঠান ৰূপান্তৰিত কৰিলে। আৰু সেয়ে আমি লজ্জা অনুভৱ কৰিলোঁ যে এখন গাঁৱৰ দুটা নাম হ'ব নোৱাৰে, দুটা বৰ্ণত থাকিব নোৱাৰে। সেইকাৰণে আমি এটা ন্যায় বিচাৰি জিলা দণ্ডাধীশক জিলা উপায়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা উপায়ুক্তৰ দণ্ডাধীশৰ জৰিয়তে আমাৰ পৰা এটা শুনানিও গ্ৰহণ কৰিছিল। কিন্তু আজিলৈকে তেওঁলোকে দুৰ্ভাগ্যৰ কথা যে সঠিক সিদ্ধান্ত এটা আমাক দিব নোৱাৰিলে। সেইকাৰণে আমি পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিম সেইটো সিদ্ধান্ত আমি ৰাজহুৱা সভাৰ জৰিয়তে ল'ম। কিন্তু আমি বিচাৰোঁ যে যিটো বুৰঞ্জীৰ প্ৰকৃত সত্য আৰু সেই সত্যটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। শিৱসাগৰ পুখুৰীৰ
পশ্চিম পাৰ খ্যাত কাঠপাৰ গাঁৱলৈ জয়জতে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমাৰ ছ'চিয়েল মিডিয়াতে হওক বা গাঁওবাসীৰ মাজতো এটা বৰ্ণক লৈ যথেষ্ট কিছু অলপ মতানৈক্যৰ সৃষ্টি হৈছে। যিহেতু নিজৰ এটা পৰিচয় স্থায়ী হিচাপে থকাটো বাঞ্ছনীয়, সেইকাৰণেই এই অলপ মতানৈক্য আহিছে। যদি আমি কাঠপাৰ গাঁৱৰ নামটো সম্পৰ্কে ক'বলৈ যাওঁ, যে একদম পূৰ্বৰে পৰা অতীজৰে পৰা জন্ম লগ্নৰে পৰা যি গাঁৱৰ উৎপত্তিৰ কথা আছিল, সেই উৎপত্তিত মধ্যমীয়া ঠ বৰ্ণৰে ব্যৱহাৰ আমি পাই আহিছোঁ। তাৰ লগত যদি ক'বলৈ যাওঁ, আমাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ যিভাগী থান আছে, যাক লৈ আমি গৌৰৱবোধ কৰোঁ, সেই থানভাগীৰ যিটো জন্মৰ কাহিনী, সেই জন্মৰ কাহিনীত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে লিখা সেই গ্ৰন্থখনিত তেখেতে কাঠপাৰ গাঁৱৰ নামটো মধ্যমীয়া ঠ হিচাপে বৰ্ণ ব্যৱহাৰ কৰি আহিছে। তাৰোপৰি চিদানন্দদেৱৰ, আমাৰ মায়ামৰা সম্প্ৰদায়ৰ চিদানন্দদেৱৰ এখনি আমাৰ সাঁচিপাতৰ পুথিৰ পৰা সংগ্ৰহিত আমাৰ যিসকল গুৰুসকলৰ, মায়ামৰা গুৰুসকলৰ বংশাৱলী, সেই বংশাৱলীটো কাঠপাৰ শব্দটো ব্যৱহাৰ আছে। মই পাহৰি 378 শ্লোকৰ এটা ফাঁকিত লিখা আছে কাঠপাৰ শব্দটো। আমাৰ এই নামটিত আমাৰ যিবোৰ ভোটাৰ কাৰ্ড আছে, অতীজৰ একদম পুৰণা যিবোৰ ভোটাৰ কাৰ্ড আছে, সেইবোৰতো মধ্যমীয়া ঠ বৰ্ণৰে আপুনি ব্যৱহাৰ পাব। আৰু লগতে ৰাজচক্ৰ বিষয়াৰ যিমান পুৰণা নথিপত্ৰ কাগজ আছে, সকলোতে আমি মধ্যমীয়া ঠ বৰ্ণৰে ব্যৱহাৰ পাওঁ। কিন্তু মাজভাগতে আমাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান ভাগীৰ তুলনাত মধ্যমীয়া ঠ বৰ্ণটো খুব কম সময়ৰ কাৰণে ব্যৱহাৰ কৰি দন্তীয়া ঠ বৰ্ণৰ ব্যৱহাৰ থান পৰিচালনা সমিতিয়েই প্ৰথম ভাগত কৰিলে। যদিও তেখেতসকল আমাৰ অতি পূজনীয় শ্ৰদ্ধেয়, তথাপিতো হয়তো ভাবোঁ যে আমাৰ এই নামটি পৰিৱৰ্তনৰ ক্ষেত্ৰত গাঁওবাসীৰ এটা অনুমোদনৰ প্ৰয়োজন আছিল। অথবা আকৌ এটা প্ৰশ্ন এনেধৰণৰ জাগৃত হয় যে যদি ঠ বৰ্ণ ব্যৱহাৰ কৰা হৈছিলে, কিয় তেতিয়াই চৰকাৰীগতভাৱে সকলো নিয়ম শৃংখলা ৰাখি ঠ বৰ্ণৰ ব্যৱহাৰটো কিয় তেখেতসকলে নকৰিলে? নকৰাৰ ফলশ্ৰুতিস্বৰূপে আমাৰ গাঁৱত এনে এটা সমস্যাৰ উদ্ভৱ হ'ল যে দেউতাকে দন্তীয় ঠ লিখে, পুত্ৰই মধ্যমীয়া ঠ লিখে, ককায়েকে মধ্যমীয়া ঠ লিখে, ভায়েকে দন্তীয় ঠ লিখে। আৰু এই সমস্যাখিনি নিৰাময়ৰ কাৰণেই যিহেতু এখনি ৰাজহুৱা সভা আহ্বান কৰা হৈছিল, সেই ৰাজহুৱা সভাৰ 30/12/2023 তাৰিখৰ সেই ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি বৰ্তমান সকলো আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত মধ্যমীয়া ঠৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সেই প্ৰস্তাৱ আৰু সিদ্ধান্তটিকে আমি মানি লৈ বৰ্তমান ব্যৱহাৰ কৰি আহিছোঁ। যদিও যিসকল আছে সকলোৰে আৱেগ অনুভূতি থাকে নিজৰ নামটোক লৈ, যেনেধৰণে চবৰে এটা আৱেগ অনুভূতি থাকে, তেখেতসকলে দন্তীয়া ঠ বৰ্ণ সমৰ্থন কৰিছে আৰু তেখেতসকলে লিখি আহিছে। কোনোবাই ব্যক্তিগতভাৱে যি বৰ্ণই ব্যৱহাৰ নকৰক, সেইটো ক'বলগীয়া একো নাই। কিন্তু মই ভাবোঁ যে সকলো এক হোৱাৰ স্বাৰ্থত এটি বৰ্ণ ব্যৱহাৰ যিহেতু ৰাজহুৱাভাৱেও প্ৰস্তাৱ লোৱা হৈছিল আৰু অতীজতেও ব্যৱহাৰ কৰা হৈছিল, সেইকাৰণে আমি কাঠপাৰ শব্দটোত মধ্যমীয়া ঠ বৰ্ণই ব্যৱহাৰ কৰি আহিছোঁ আৰু কৰি যাম বুলি আমি ভাবোঁ। মই এই বিষয়ত ক'বলৈ হ'লে আমি ল'ৰালিকালৰ পৰা যেতিয়াৰ পৰাই থানখনলৈ অহা যোৱা কৰিছোঁ, তেতিয়াৰ পৰা আমি দেখিছোঁ শ্ৰী শ্ৰী নিত্যানন্দ থানত দন্তীয়া ঠ হৈ আহিছে। আৰু আমি এই পৰিচালনা সমিতিত যেতিয়াৰ পৰা অংশগ্ৰহণ কৰিছোঁ, তেতিয়াৰ পৰাও শ্ৰী শ্ৰী নিত্যানন্দ থানত দন্তীয়া ঠ হৈ আহিছে। কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ এই কাঠপাৰ গাঁওখনিতে দুটা ফৈদৰ মাজত দন্তীয়া ঠ আৰু মূৰ্ধন্য ঠৰ কোনোৱে ক'ব বিচাৰে, এটা ফৈদে ক'ব বিচাৰে দন্তীয়া ঠ হ'ব লাগে আৰু এটা ফৈদে ক'ব লাগে যে মূৰ্ধন্য ঠ হ'ব লাগে। কিন্তু এই বিষয়ত আমি এই শ্ৰী শ্ৰী নিত্যানন্দ থানৰ পৰিচালনা সমিতিয়ে কোনোদিন এই বিষয়ত আমি মাত মতা নাই বা আমি এইটো অনুভৱ নকৰোঁ যে থানখনিৰ নামটো দন্তীয়া ঠ মূৰ্ধন্য ঠ বিষয়টোৰ আমি কিবা চিন্তা কৰিব লাগে, আমি এইটো কৰিব লাগে বুলি নাভাবোঁ। যিহেতু এইটো এটা ঐতিহাসিক নাম, আহোম ৰজাৰ দিনৰ পৰা এই গুৰুজনাৰ এই পুণ্য থানখনিৰ নাম দন্তীয়া ঠই হৈ আহিছে। গতিকে এই বিষয়ত আমি চিন্তা কৰিব লাগে বুলি আমি নাভাবোঁ। আৰু এই গাঁওখনি দুটা ফৈদৰ মাজত যিটো বিষয় লৈ তৰ্ক বিতৰ্ক হৈছে, আমি এই বিষয়টো তেতিয়ালৈকে আমি সোমোৱা নাই আৰু এই বিষয়টোত আমি সোমাব লাগে বুলি নাভাবোঁ। যেতিয়ালৈকে ইয়াত এটা সুবিচাৰ কৰি দন্তীয়া ঠ বা মূৰ্ধন্য ঠ হ'ব লাগে বুলি যিটো বিষয় লৈ এতিয়া বিচাৰ হৈ আছে, তাৰ এটা
সুবিচাৰ হোৱাৰ পিছত যদি আমাক কয় যে এইটো মধুৰিনাথই হ'ব লাগে, লিখিতভাৱে যদি দিয়ে, তেতিয়া আমি চিন্তা কৰি চাম। এতিয়া এই বিষয়টোত চিন্তা কৰিব লাগে আমি নাভাবোঁ। শিৱসাগৰৰ পৰা পৰাগ বৰাৰ ৰিপৰ্ট।